हेलो बंधु बान्धवीসকল आशा करूँ সকলো কুশলে আছে। মই আপোনালোকক ৰহমৰীয়া যোৱা দুটা ভিডিঅ' ইতিমধ্যে দেখাইছোঁ মোৰ ডাঙৰ খুৰা দহাৰ আৰু দহাৰ শেষত এয়া আমাৰ এনেকৈ পাণ তামোলৰ পাতত বান্ধি পেলাই সকামলৈ এতিয়া কাজ যিহেতু বাকী আছে কাজ হ'ব 21 দিনত আৰু সেইদিনাখনলৈ ভকত আত্মীয় স্বজনক এনেকৈ পাণ তামোলেৰে নিমন্ত্ৰণ কৰে। সেয়েহে এনেকৈ তামোলৰ পাতত পাণ তামোল বান্ধি এয়া ভকত যোৱাৰ পাছতে এনেকৈ পাণ তামোল বান্ধাত লাগি গ'ল আমাৰ পেহী ভাইটি বোৱাৰী আৰু খুৰাৰ ল'ৰা পেহী ল'ৰা এনেকৈ লগ লাগি তেওঁলোকে এনেকৈ পাণ তামোলবোৰ বান্ধিছে আৰু এই পাণ তামোলখিনিৰে ভকত আৰু আত্মীয়সকলক নিমন্ত্ৰণ কৰিব। এয়া হয়তো সকলোতে তেনেকুৱা নিয়ম নাই চাগে, মই ইমান ভালকৈ নাজানো, কিন্তু আমাৰ এফালে আপাৰ আসামত প্ৰায়ে দেখা যায় এনেকৈ নিমন্ত্ৰণ কৰে পাণ তামোল বান্ধি। কেতিয়াবা বেলেগ পাততো বান্ধে, তৰাপাত কৌপাত যাৰ যেনেকৈ সুবিধা হয়। আমাৰ সেয়া তামোলৰ পাততে বান্ধিছে আৰু তাৰে ভিডিঅ' দেখালোঁ অকণমান আপোনালোকক। আৰু তাৰে মাজতে মোৰ যিহেতু বহুত ভোক লাগিল আৰু আমি ঘৰত একো নোখোৱাকৈ আহিছোঁ আৰু এয়া প্ৰসাদ হ'ল অকণমান পিঠা আৰু পিঠাগুড়ি খাইছিলোঁ, হ'লেও মই গৈ খুৰীৰ ঘৰত ওলালোগৈ। আৰু আপোনালোকক এটা ভিডিঅ'ত মই কৈছিলোঁ মোৰ খুৰা এজন শ্বহীদ হৈছে বড়ো আন্দোলনত। এয়া সেই খুৰী হয় শ্বহীদ হোৱা খুৰাজন, মোৰ 3 নম্বৰ খুৰাজন বড়ো আন্দোলনত শ্বহীদ হৈছিল। আৰু খুৰাৰ দুগৰাকী ছোৱালী বিয়া হৈ গ'ল আৰু দুটা ল'ৰা ডিফেন্সতে কৰে, এজন আসাম পুলিচত কৰে আৰু আসাম পুলিচত কৰাজন চাবুৱাতে মোৰ দেউতাৰ ঘৰৰ ওচৰতে ঘৰ বনালে আৰু সৰুজনো ডিফেন্সতে কৰে, তেওঁ হাতীয়ালিত ঘৰ বনাইছে। মই অৱশ্যে দেখা নাই, আজি চাই যাব লাগিব। আৰু ইয়াতে খুৰী অকলেই থাকে আৰু ল'ৰাকেইটা মাজে সময়ে আহি থাকে। এনেকৈ খেতি বাতি আছে যিহেতু গাঁৱৰ ঘৰখন খুৰীয়ে এৰি দিয়া নাই, ধুনীয়াকৈ এখন খুৰীৰ ঘৰ আছে। এয়া খুব সুন্দৰ পৰিৱেশ দেখাই দিছোঁ অলপ। আমি বহুত সৰু আছিলোঁ তেতিয়াই খুৰা শ্বহীদ হৈছিল 88ত। আৰু এই ল'ৰাজন আপোনালোকে ভাবিছে কোননো এনেকৈ কি কথা কৈছে, আচলতে এওঁ বহুত পঢ়া শুনাত খুব চোকা টেলেণ্টেড ল'ৰা আছিল। মই সকামৰ ঘৰতহে গৈ পেলাই লগ পাইছোঁ তেখেতক। ল'ৰাজন অকণমান মেণ্টেলি প্ৰব্লেম আছে, কিন্তু যিবোৰ কথা কয় গোটেই ৱৰ্ল্ডৰ কথা তেওঁ জানে। এনেকৈয়ে বকি থাকে, কোনোবা পালে কথাবোৰ কয়। গতিকে তেওঁৰো ভিডিঅ' অকণমান দি দিলোঁ। আৰু আমি শেষত বইল ভাত বনালে, খাই বৈ আৰু এয়া উভতিলোঁ আমি। এতিয়া এই খুৰীৰ ল'ৰা ডাঙৰ ল'ৰাজন যিজন চাবুৱাত থাকে বুলি ক'লোঁ, তেওঁৰ ভাইটিৰ গাড়ীতে আমি এতিয়া চাবুৱালৈ যামগৈ, যিহেতু মই আজি ঘৰলৈ নাযাওঁগৈ ডিব্ৰুগড়, চাবুৱাতে থাকিম। চাবুৱালৈকে ভিডিঅ'টো অকণমান আপোনালোকক দেখাম, আপোনালোকে চাব। এয়া খুৰীকো বাই বাই দিলোঁ, দি আমি এতিয়া গাড়ীত উঠিলোঁ আৰু চাবুৱালৈ যাত্ৰা এবাৰ। আৰু এই ভাইটিৰ ঘৰো চাবুৱাতে আছে, মোৰ দেউতাৰ ওচৰতে, দেউতাহঁতৰ ঘৰৰ ওচৰতে ল'লে ঘৰ। বেয়াই লাগে বেচেৰী খুৰীজনী, অকলে এতিয়া এৰি থৈ গৈছোঁ আৰু উপায় নাই। বহুদিনৰ মূৰত লগ পাইছোঁ, বৰ বেছিকৈ যোৱা নহয়, সকলোৰে কাম কাজ থাকে, তেনেকৈ যাব পৰা নাযায় যাওঁ বুলিলেও। এয়া আমাৰ গাঁওবিলাকৰ ৰাস্তা আৰু গাঁওবোৰ অলপ আপোনালোকক দেখাই দিছোঁ। এইফালে স্কুল, খেলপথাৰ, এয়া খেতি পথাৰ। আৰু এয়া হ'ল মোৰ এই সৰু পেহী, আগত বহি আহিছে যে সৰু পেহীৰ সৰু ছোৱালীজনী, ইয়াতে বিয়া হৈছে তাই, আৰু মাকক ভীমকল দিছে। তাই অকণমান ধেমেলীয়া টাইপৰ, এয়া মোক ভিডিঅ' কৰা দেখি এনেকৈ ক'লে আৰু ধেমালিতে।
এয়া অলপ অলপ ৰাস্তাত দেখাই দিছোঁ আপোনালোকক আমাৰ গাঁওখনৰ প্ৰাকৃতিক পৰিৱেশ খুব সুন্দৰ সেউজীয়া গছ গছনিৰে ভৰা বাগান বহুত আছে আমাৰ ছাইডত বিলঙনি বাগান থানাই বাগান এয়া বাগান এলেকা হয় এইটো আৰু এইফালে সোমালোঁ এতিয়া এইটো ধোপাবৰ মাইজান বুলি কয় তাত সোমালোঁ এতিয়া আমি আৰু এতিয়া আমি যাওঁতে এই খুৰীৰে সৰু ল'ৰাজনৰ ঘৰত সোমাই যাম সৰু ভাইটিটো হাতিয়ালিৰ ওচৰতে বাইপাছৰ ওচৰত ঘৰ বনাইছে কমপ্লিট হোৱা নাই এনে সোমাই যাম আৰু যিহেতু দেখা নাই আগতে এয়া ভাইটি ৰৈয়ে আছিল আমালৈ ঘৰটো কমপ্লিট হোৱা নাই সোমাই গৈছোঁ এয়া অলপ চালে আৰু দুইগৰাকী বোৱাৰী আমাৰ ভাইটি বোৱাৰী এগৰাকী আৰু এগৰাকী এয়া মাজৰ টাকলু পোৱালিটো তেওঁলোকে জাগুনত থাকে এতিয়া সেই ঢুকুৱা খুৰাজনৰ 2 নম্বৰ ল'ৰা তেওঁলোক জাগুনত থাকে যাবলৈ আহিছে আৰু জাগুন যাবগৈ আৰু এয়া ভাইটিৰ ঘৰত চাহ তাহ খাই লৈ এতিয়া আমি উভতিলোঁ আকৌ তাৰ পৰা ওলালোঁ চাবুৱা বাইপাছ হৈ এতিয়া আমি চাবুৱা যাম এয়া পেহী ঘৰ পামেই এতিয়া পেহীক নমাই দিব গৰু বজাৰত যিহেতু অটত উঠিছিলোঁ দেখিছিলে ভিডিঅ'টোত এয়া পেহী পালেহি জীয়েকে ভীমকল দি পঠিয়াইছে এয়া ভালকৈ দেখাই দিছোঁ বাই বাই দিছোঁ পেহীকো ভীমকলেৰে সৈতে আৰু এতিয়া আমি আমাৰ ঘৰলৈ যাম চাবুৱাত বালিজান চাইটিং কয় মোৰ দেউতাৰ ঘৰ আৰু ভাইটিৰ ঘৰ য'ত আছে আমিও পালোহি অকণমান আগত ভাইটিৰ ঘৰ আছে আমি নামিলোঁ ইমানেই ভিডিঅ'টো বাই বাই